মই আপোনালোকক ক'ব খুজিছো যে অসম বিধানসভাত কেলেংকাৰী আৰম্ভ হৈ গ'ল। বিশ্বজিৎ দৈমাৰীৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ পুনৰাবৃত্তি পুনৰ আৰম্ভ হৈ গৈছে। আৰু যোৱাবাৰ মই প্ৰথম বিধায়ক হিচাপে আৰু বহুদিন আন্দোলন কৰি আহিছিলো কাৰণে অলপ মই ঢিলাঢিলি অলপ হেমেকা ভূমিকা পালন কৰি আহিছিলো। কিন্তু এইবাৰ চৰকাৰৰ প্ৰত্যেকটো কৰাপশ্যন, প্ৰত্যেকটো দুৰ্নীতি, প্ৰত্যেকটো কেলেংকাৰী, প্ৰত্যেকটো অনিয়ম এটা এটাকৈ এইবাৰ ধৰা হ'ব। বিধানসভাৰ ভিতৰতো ধৰা হ'ব, বিধানসভাৰ বাহিৰতো ধৰা হ'ব। এইবাৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা আমাৰ দলৰ তৰফৰ পৰা লোৱা হ'ব। মইতো আপোনালোকক আহ্বান জনাওঁ, অসমবাসী ৰাইজক, যে কোনোবাই যদি কোনোবা ডিপাৰ্টমেণ্টৰ ডাঙৰ কেলেংকাৰীৰ বিষয়ে জানে, যিটো কেলেংকাৰীয়ে অসমৰ জনগণৰ যথেষ্ট ক্ষতি কৰিছে, অসমৰ ৰাজহুৱা ধনৰ লোকচান কৰিছে, তেনেকুৱা ধৰণৰ যদি আপোনালোকে কেলেংকাৰী জানে, মোক ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকে দিব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। আকৌ এবাৰ কৈ দিছো, এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মোক অসম চৰকাৰৰ সকলো কেলেংকাৰীৰ তথ্য দিব পাৰিব। মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8822424271। বহুতে ভাবে যে নাই অখিল গগৈ আকৌ কৈ দিয়ে নেকি চ'ৰ্চটো। মই পৃথিৱীত